আমাৰ কথাটো এনেকুৱা ধৰণৰ আমাৰ পলাকবাৰী সমষ্টিত 2,70,000 মানুহ আছে আৰু 2,70,000 ব্যক্তিক আমি আমাৰ কথাটো এনেকুৱা ধৰণৰ যে সকলৰ লগত আলোচনা মৰ্মে কিছুমান ডেভেলপমেন্ট ইস্যুত ৰাইজৰ সকলৰ লগত ডিসকাশন কৰি ডেভেলপমেন্টৰ কামবিলাক কৰা যায় সো আমি পলাকবাৰী সমষ্টিত ৰাইজৰ ডেভেলপমেন্টৰ কেতিয়াবা কাম এটা কৰিব গলে কেতিয়াবা কিছুমানে হয়তো তাৰ বিৰোধিতা কৰে বা কোনোবাই সপক্ষত থাকে এটা কিমানে সপক্ষত থাকিব কোনোবাই বিৰোধিতা কৰিব এইখিনি কথা হেতু সোৱাচিতাৰ বিষয় কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আমি পলাকবাৰী সমষ্টিত কিন্তু ডেভেলপমেন্টটো আমাক লাগিব তো ডেভেলপমেন্টৰ ক্ষেত্ৰত কিয়নো আজি যদি আমাৰ দেখা যায় যে আমি কিছুমান বিৰোধী পক্ষৰ ব্যক্তিয়ে কৈ থাকে যে চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আজিকালি নিবনুৱা সমস্যাটো গভৰ্ণমেণ্টে ইতিমধ্যে প্ৰায় 1.5 লাখ চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে কিন্তু তাৰ লগে লগে যিদৰে বিগত সময়ছোৱাত যিদৰে নিবনুৱাসকলক সংস্থাপিত কৰাৰ কাৰণে আগৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ ফলত নিবনুৱাৰ সংখ্যাটো যথেষ্টখিনি বেছি আছিল কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত বিগত সময়ছোৱাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই 4 বছৰতে প্ৰায় 1.5 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু ইয়াৰ লগে লগে বিৰোধী পক্ষই সংস্থাপনৰ কথা কয় কিন্তু তাৰ লগে লগে অকল গভৰ্ণমেণ্টে নহয় প্ৰাইভেটতো আৰু লগতে গভৰ্ণমেণ্ট স্পন্সৰ্ড যিবিলাক কোম্পানী থাকে সকলোতে নিবনুৱাসকলক সংস্থাপিত কৰি কিছু সংখ্যক নিবনুৱা সমস্যা সমাধান কৰিব পাৰে সো এইটো কাৰণে আমি সকলো ক্ষেত্ৰত সকলো দিশত চাব লাগিব এজন জনপ্ৰতিনিধিয়ে হওক বা ৰাইজৰ মুৰব্বীয়ে হওক বা আমাৰ অঞ্চলৰ মুৰব্বীয়ে হওক বা সামাজিক ব্যক্তিসকলে আমি ভাবিব লাগিব যে এই যে হল পলাকবাৰী সমষ্টিক আমি সামগ্ৰিকভাৱে আমি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ আমি আমাৰ জৈৱ বৈচিত্ৰ্য আমি ভালদৰে ৰাখিব লাগিব আমাৰ তাৰ লগে লগে আমি আমাৰ অঞ্চলটো কিদৰে অনাগত দিনৰ লগত আগুৱাই লৈ যাব লাগিব তাৰ কাৰণে আমি প্ৰত্যেকজন সচেতন ব্যক্তি আমি ভাবিব লাগিব আৰু এইটো কাৰণে এই গতিখিনি কথা আলোচনা বিলোচনা হ'ব আৰু তাৰ পিছতে এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আমাৰ কথাটো এনেকুৱা ধৰণৰ যে আমি আমাৰ যেহেতু চৰকাৰৰ ফালৰ পৰা অকল পলাকবাৰী সমষ্টিত নহয় এডভান্টেজ আসামৰ জৰিয়তে গোটেই অসমখনক এটা নতুন দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এটা ভূমিকা পালন কৰিছে চৰকাৰখনে আৰু যিবিলাক ইণ্ডাষ্ট্ৰি আহিব বা যিবিলাক লজিষ্টিক পাৰ্কে হওক বা যেনেকৈ টাটা ইণ্ডাষ্ট্ৰি যি টাটা আমাৰ ছেমিকণ্ডাক্টৰ বহোৱা হ'ল ঠিক তেনেদৰে আমাৰ IIM যেনেকৈ আমাৰ সাতপুখলিত হ'ব আয়ুৰ্বেদিক কলেজ হ'ব পলাকবাৰী হ'ল বীজ আছে এই অসমৰ চাৰিওফালে যত যি চৰকাৰীভাৱে উদ্যোগ স্থাপনৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন সংস্থা স্থাপনৰ ক্ষেত্ৰত যিটো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে এইটো এজে হ'ল সামগ্ৰিকভাৱে অসমখনৰ ডেভেলপমেন্টৰ কাৰণে আৰু সেইটো কাৰণে কিন্তু আমি চাব লাগিব যে আমি যদি কোনোবা এটা সমষ্টিত মাটি নিদিওঁ তেতিয়া কিছুমান বৃহৎ যি আমাৰ সংস্থা আছে এই সংস্থাবিলাক বেলেগলৈ গুচি যাব তাৰ পিছত আৰু কোনোবা বিৰোধী পক্ষই ক'ব যে এইজনে যে অমুকে জনপ্ৰতিনিধি হৈ পেলাই এই বস্তুটো ৰাখিব নোৱাৰিলে পলাকবাৰী সমষ্টিত এইটো বেলেগ গুচি গ'ল সো আমাৰ কথাটো এনেকুৱা ধৰণৰ যে সকলো কথা আমি পজিটিভ দিশত বেছি চিন্তা কৰিব লাগে আমি নেগেটিভ দিশত বেছি চিন্তা কৰাতকৈ পজিটিভ দিশত যে এটা অনুষ্ঠান আহিলে অঞ্চলটো কিদৰে উপকৃত হ'ব আজি আমাৰ দেখা গৈছে কম বেছি পৰিমাণে যি আমাৰ পলাকবাৰী সমষ্টিত যি কোম্পানী আছে ইণ্ডাষ্ট্ৰিজ আছে এই ইণ্ডাষ্ট্ৰিবিলাকত কিন্তু স্থানীয় ব্যক্তি এটাত ইনভলভমেণ্ট হৈ পৰিছে আজি আমি যদি দেখো আমি যদি ইণ্ডাষ্ট্ৰিৰ ভিতৰত সোমাই যাওঁ প্ৰায়বিলাক কিন্তু স্থানীয় ব্যক্তি আমাৰ তাত এটা তেওঁলোকে সংস্থাপন পাইছে সো এজে হ'ল যদি ইণ্ডাষ্ট্ৰিবিলাক বন্ধ কৰি দিয়া যায় তেতিয়া কিন্তু এই সংস্থাপনবিলাক ইয়াতে পোৱা নাযাব নো ডাউট আমি চৰকাৰীভাৱেও আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট সংখ্যক চাকৰি পাইছে পলাকবাৰী সমষ্টিত আজিও এজন ল'ৰা MBBSত যথেষ্ট সুনাম অৰ্জন কৰি পেলাই তেওঁ পাছ কৰিছে আমাৰ এজে হ'ল যদি চাব লগা হয় যে সামগ্ৰিকভাৱে আমি কথাবিলাক অলপ গভীৰভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে যাতে বেলেগে এই চান্সটো নলয় আমি যদি ইয়াতে কৰবাত কিবা আন্দোলন কৰি থাকো তেতিয়া বেলেগ সমষ্টিৰ
লোকে চান্সটো ল'ব যে আমাৰ তাত যেহেতু পলাশবাৰীত আন্দোলন হৈ আছে বস্তুবিলাক চব আমাৰ তাত আহিব লাগে চ' সেইটো কথা সৰিলে কিন্তু আমাৰ সমষ্টিৰ লোকচান হ'ব আমি সদায় ৰাইজৰ লগত আছো কিন্তু ৰাইজক প্ৰকৃত তথ্য জনাটো আমাৰ কৰ্তব্য যে আমি কিদৰে আদ্যভূমি সংৰক্ষণ কৰি আদ্যভূমিখন সংৰক্ষণ কৰি কিদৰে আমি আমাৰ যিবিলাক আমাক আমি পাওঁ চৰকাৰৰ ফালৰ পৰা তেওঁলোককো আমি যাতে সুবিধা কৰি দিব পাৰোঁ কিয়নো আমাৰ অঞ্চলটো ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে এই বস্তুবিলাক দিব খোজে যদি আমি চৰকাৰৰ কথা ভাবিব লাগিব লগতে আমাৰ ৰাইজৰ কথা ভাবিব লাগিব আমি জনপ্ৰতিনিধিসকলক ৰাইজেতো জিকাই পলাশবাৰী সমষ্টিত 2021 চনত অভূতপূৰ্বৰ বাবে ৰাইজে মোক ভোট দি পেলাই জয়যুক্ত কৰিছে ঠিকদৰে 2024 চনতো ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰজোঁটৰ পক্ষত ৰাইজে ভোটদান কৰিছে তাৰমানে ৰাইজ আমাৰ লগত আছে চ' সেইসকল ৰাইজৰ যি আবেগ অনুভূতি সেইটো আমি চিন্তা চৰ্চা কৰাৰ দৰকাৰ সেইকাৰণে আমি এজে হল সকলৰ লগত বহি কিন্তু কিছুমানেতো এনেও গম নোপোৱাকে আজি আমি গম পালো যে কিছুমান সভাত পলিটিকেল মানুহ সোমাই গৈছে ৰাইজৰ ডিৰেক্টলি অধিকাৰ থাকে জনপ্ৰতিনিধিৰ ওপৰত বিধায়কৰ ওপৰত ৰাইজে যেহেতু বিধায়কজনক পাতে সেইকাৰণে ৰাইজে নিশ্চয় আগতে দিনবিলাকত বিধায়কৰ লগত মই নিজে ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ আমি বৈঠক কৰি মত বিনিময় কৰি যে একচুৱেল কি হ'ব হৈছে ক'ত কি হ'ব এই কথাখিনি আমি আলোচনা কৰিব লাগিব দেখা গৈছে যে বহুত কিছুমান নেতা বাহিৰৰ পৰা অহা নেতা ইয়াত সোমাই গৈছে যোনে নেকি এনে প্ৰত্যেকটা সময়তে চৰকাৰৰ এগেইনষ্টে হকে বিঘয়ে কৈ থাকে চ' তেনেকুৱা ধৰণৰ নেতাবিলাকে জেনেৰেলি চৰকাৰৰ হক কেতিয়াও নকয় ভাল এটা বস্তু আহিব খুজিলে সেই নেতাবিলাকে ভাষণ দি গুচি যাব কিন্তু লোকচানটো পলাশবাৰী সমষ্টিৰ এজি হল পলাশবাৰী সমষ্টিৰ হ'ব যে ইয়াতে আমি কিছুমান অনুষ্ঠান আমি ৰাখিব পৰা নাই তেতিয়া এই যাতে লোকচানটো আমাৰ নহয় এইটো আমি আগন্তুক দিনবিলাকত চাব লাগিব কিয়নো এবাৰ যদি কিবা এটা বস্তু ইয়াৰ পৰা উভতি যায় আগন্তুক দিনবিলাকত আমি আৰু তেনেকুৱা ধৰণৰ ভাল অনুষ্ঠান আমি পাবলৈ সক্ষম নহম এই কথাটো লক্ষ্য কৰিব লাগিব অনুগত দিনবিলাক নিশ্চয়কৈ আমি ৰাইজৰ এগেইনষ্টে কেতিয়াও বিধায়ক নাযায় আৰু বিধায়কে সদায় ৰাইজৰ লগত সহযোগিতা কৰি কাম কৰে চ' ৰাইজক একচুৱেল কথাটো কিয়নো এইটো যেতিয়া একেবাৰে ভেৰি ইনিচিয়েল পৰ্যায়ত আছে চ' পিছৰ পৰ্যায়ত হ'ব পিছৰ পৰ্যায়ত আমি ৰাইজৰ লগত আলোচনা কৰি গোটেইখিনি কাম কৰোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com